নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCET DLEDৰ যি প্ৰি এণ্ট্ৰি টেষ্ট আছে 2024 বৰ্ষৰ সেয়া কেতিয়া হ'ব আপোনালোকক মই আজি জনাম। 2023 বৰ্ষৰ ভিত্তিত আপোনালোকক কিছুমান কথা জনাই থওঁ যাতে আপোনালোকে জানি থোৱাটো ভাল, কাৰণ পিছত আপোনালোকৰ যেতিয়া এণ্ট্ৰেঞ্চ টেষ্ট হ'ব বা এণ্ট্ৰেঞ্চ টেষ্টৰ পিছত পাছ কৰাৰ পিছত বহু কথাই আহে, গতিকে সেইখিনি জনাটো দৰকাৰ। 2023 বৰ্ষৰ যিখন বৰ্ষা আছে সেইখনৰ পৰা মই আপোনালোকক জনাম। 2024 বৰ্ষৰ DLEDৰ যি অনলাইন আবেদন আছে ইতিমধ্যে আপোনালোকৰ আৰম্ভ হ'ব লাগিছিলে। 2023 চনৰ আছিলে, 23 চনৰ অনলাইন আপোনালোকৰ আৰম্ভ হৈছিলে 25 জুলাইৰ পৰা, অৰ্থাৎ 25 জুলাইৰ পৰা আপোনালোকৰ অপেনিং হৈছিলে আৰু ক্ল'জিং হৈছিলে 14 আগষ্ট। গতিকে এইবুলিও আপোনালোকৰ 25 জুলাইৰ পৰা ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে, যিহেতু মাজত কেইটামান দিন বাকী আছে। গতিকে আপোনালোকৰ হয়তো সোমবাৰ মানে ন'টিচ ওলাবও পাৰে। এইকেইদিনৰ ভিতৰত আপোনালোকৰ ওলাব, হয়তো 25 জুলাইৰ পৰা পুনৰ আপোনালোকৰ 2024-25 বৰ্ষৰ 24-26 বৰ্ষৰ যি SCET DLED আছে সেয়া এডমিশ্যনৰ কাৰণে অনলাইন আবেদন আৰম্ভ হ'ব। গতিকে যোৱাবাৰ তেনেকৈ হৈছিলে, গতিকে এইবুলি সেই সময়তে হ'ব চাগে, যিহেতু 25 জুলাই এতিয়াও অহা নাই, যিহেতু জুলাই মাহ এতিয়াও সমাপ্ত হোৱা নাই। গতিকে জুলাই মাহ সমাপ্ত হোৱাৰ আগতে আপোনালোকক হয়তো ন'টিচ দিব। তাৰ আগতে আপোনালোকক এণ্ট্ৰেঞ্চ এপ্লাই কৰা আগতে বা এণ্ট্ৰেঞ্চটো দিয়াৰ আগতে কিছু কথা আপোনালোকক জনাই লওঁ। ইয়াত আপোনালোকৰ যি প্ৰি এণ্ট্ৰি টেষ্ট আছে তাৰ কাৰণে আপোনাক কোৱালিফিকেশ্যন কি লাগিব সেইখিনি কথা জনাটো দৰকাৰ। লগতে আপুনি যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকৰ যি SCET DLED আছে DLEDক লৈ মই প্ৰত্যেকটো ভিডিঅ' আপোনালোকক আপলোড কৰোঁ। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কিছুমান কথা জনাম, যিহেতু মই 2022 বৰ্ষৰ SCET DLED দিছিলোঁ আৰু পাছো কৰিছিলোঁ, কিন্তু মই এডমিশ্যনে নল'লোঁ। 2022 বৰ্ষৰ মই উত্তীৰ্ণ হৈছিলোঁ, আৰু আপোনালোকে কেনেধৰণে পঢ়িব সেইখিনি কথাও জনাম। আপোনালোকৰ 50% মাৰ্কছ হ'লেই হ'ব এইচএছত, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীত আপোনালোকে 50% মাৰ্কছ পালেই হ'ল। তাই SC, ST আৰু ST হিলছৰ কাৰণে 5% ৰিজাৰ্ভেশ্যন থাকিব, অৰ্থাৎ 50% লাগিব জেনেৰেল কেটেগৰীৰ কাৰণে, আৰু আপোনালোকৰ 5% ৰিজাৰ্ভেশ্যন থাকিব SC, ST প্লেন আৰু ST হিলছৰ কাৰণে। অৰ্থাৎ আপুনি 45% পালেও আপুনি এক্সামত অৱতীৰ্ণ হ'ব পাৰিব। 18 বছৰ বয়স হ'ব লাগিব, সেইটো কথা উল্লেখ কৰিছে। যোৱাবাৰ আপোনালোকৰ ফিজ আছিলে 600 টকা, গতিকে এইবুলিও 600 বা 700 টকা হ'ব। কুৱেশ্যন যি পৰীক্ষা পতা হয় সেয়া হৈছে আপোনালোকৰ 100 মাৰ্কছৰ আহে কুৱেশ্যন, মাল্টিপল চইচ কুৱেশ্যন, আৰু কুৱেশ্যনবোৰ ইমান টান নহয়, আপুনি বেছিকখিনি জানিলে হয়তো পাছ কৰিব। আৰু ইনটেক কেপাচিটি হৈছে 4200 ছিট কেপাচিটি থাকে, আৰু প্ৰাইভেটবিলাকত অলপ বেছি ছিট কেপাচিটি থাকে। গতিকে আপোনালোকে যিবিলাক ডিষ্ট্ৰিক্টত বেছি কলেজ আছে সেই কলেজবিলাকত আপোনালোকে এপ্লাই কৰিব। যেতিয়া আপোনালোকে ডিষ্ট্ৰিক্ট চুজ কৰিব লাগিব ক'ত পঢ়িব আপুনি অনলাইন আবেদন কৰোঁতে, তেতিয়া আপোনালোকে য'ত বেছি কলেজ আছে সেই কলেজবিলাক চুজ কৰিব। কাৰণ ধৰি লওক মই আপোনাৰ এক্সাম্পলটো দিছোঁ, যোৰহাট ডিষ্ট্ৰিক্টত 2খন বা 3খন কলেজ আছে। আপুনি যোৰহাট ডিষ্ট্ৰিক্ট চুজ কৰিলে বা যোৰহাট ডিষ্ট্ৰিক্টতে পৰীক্ষা দিলে আপুনি পিছৰ পৰ্যায়ত সলনি কৰিব নোৱাৰে, অৰ্থাৎ আপুনি বেলেগ ডিষ্ট্ৰিক্টত আৰু এডমিশ্যন ল'বগৈ নোৱাৰে। গতিকে আপুনি এডমিশ্যন লোৱাৰ আগতে ভাবি ল'ব কোনখন ডিষ্ট্ৰিক্টত দিয়ে। ধৰি লওক আপুনি নগাঁও ডিষ্ট্ৰিক্টত এপ্লাই কৰিব বিচাৰিছে, নগাঁও ডিষ্ট্ৰিক্টত 5খনমান কলেজ আছে, তাত আপুনি এপ্লাই কৰিব পাৰে, যিহেতু তাত বেছি কলেজ আছে। গতিকে আপুনি নগাঁও ডিষ্ট্ৰিক্টতে এপ্লাই কৰিব পাৰে। তেনেকৈ ডিষ্ট্ৰিক্টবিলাক চাই ল'ব। মই ইয়াত আপোনালোকৰ ইয়াতো আছে, আপোনালোকে চাব, ইয়াতে লিষ্টখন দিয়া আছে। ইয়াত দেখিছে বৰপেটা ডিষ্ট্ৰিক্টত 7খন কলেজ আছে, গতিকে 7খন কলেজৰ ভিতৰত আপোনাৰ ছিট পোৱাটো সহজ হৈ পৰে। গতিকে তেনেকৈ এপ্লাই কৰিব পাৰে। বঙাইগাঁৱত 2খন থকাটো কম চান্স থাকে, তেনেকৈ কাছাৰত 2খন আছে। এইবাৰ আপোনালোকে চাই ল'ব, প্ৰত্যেকটো ডিষ্ট্ৰিক্টত তেনেকৈ লিখা আছে। কামৰূপত 5খন, গতিকে আপোনালোকে কামৰূপত এপ্লাই কৰিব ছিট পোৱা সহজ হৈ পৰে। আপোনালোকে যি ধৰি লওক এই হাইলাকান্দিত আপোনালোকৰ প্ৰায় ছিট খালী থাকে, গতিকে আপোনালোকে হাইলাকান্দিতো এপ্লাই কৰিব পাৰে। সেইবিলাক চাই ল'ব আপোনালোকে। ছিট কেপাচিটি কথা ক'লোৱে মই ইতিমধ্যে আপোনালোকৰ, আৰু আপোনাৰ ৰিজাৰ্ভেশ্যন থাকে। আৰ্টছৰ কাৰণে 70% থাকে, ছায়েন্সৰ কাৰণে 30% থাকে, তেনেকৈ আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকে। তাৰপিছত আপোনাক ডকুমেণ্ট দৰকাৰ হয়, SLC ডকুমেণ্টখিনি, SS ডকুমেণ্টখিনি, কাষ্ট চাৰ্টিফিকেট যদি এপ্লিকেবল হয় সেইখিনি লাগে। আপোনালোকৰ EWS চাৰ্টিফিকেট উলিয়াই থ'ব, আৰু আপোনালোকৰ কোডখন লাগে। যেতিয়া আপুনি পাছ কৰিব তেতিয়া আপোনাক কোডৰ এটা ষ্টাম্প পেপাৰ লাগে। 10 টকীয়া আছে, আজিকালি 10 টকীয়া নাপায়, 50 বা 100 টকীয়া পায়। গতিকে আপোনালোকে সেইখিনি ল'ব পাৰে, সেইখিনি পিছৰ পৰ্যায়ৰ কথা। কিন্তু আগতে সেইখিনি জানিব লাগে। MCQ কুৱেশ্যন আহে 100 কুৱেশ্যন, প্ৰত্যেকটো কুৱেশ্যন 1 নম্বৰকৈ থাকে, আৰু আপোনালোকৰ নিগেটিভ মাৰ্কিঙো থাকে। গতিকে আপোনালোকে সেইখিনি সাৱধানে দিব লাগিব। জেনেৰেল ইংলিছত 10 মাৰ্ক আহে, জেনেৰেল নলেজত 15 মাৰ্ক, ৰিজনিঙত 10 মাৰ্ক, জেনেৰেল মেথমেটিক্সত 15 মাৰ্ক, জেনেৰেল ছায়েন্স আৰু EVSত 15 মাৰ্ক, ছ'চিয়েল ছায়েন্সত 20 মাৰ্ক, লেংগুৱেজ আছামিছ, অৰ্থাৎ লেংগুৱেজৰ পৰা আপোনাক কুৱেশ্যন সোধা হয়। অসমীয়া যদি আপুনি অসমীয়া ল'ব পাৰে, বাংলা হ'লে বাংলা ল'ব পাৰে, বড়ো হ'লে বড়ো ল'ব পাৰে। অসমীয়া আপোনাৰ ব্যাকৰণ কথা সোধে, সেইবিলাক সোধে, ইমান টান নহয়। গতিকে আপোনাৰ বেছিকখিনি কথা জানিলে আপোনালোকৰ হৈ যায়। আছামিজৰ প্ৰত্যয় সোধে, উপসৰ্গ সোধে, এইবিলাক সোধে। ছ'চিয়েল ছায়েন্সৰখিনি জানিলেই হ'ল, বেছি টান নহয়। আপুনি ভালদৰে প্ৰিপেৰেশ্যন কৰিলে আপুনি এই এণ্ট্ৰেঞ্চত উত্তীৰ্ণ হ'ব পাৰিব। নিগেটিভ মাৰ্ক 0.25 আছে, এটা ভুল কৰিলে 0.25 কাটিব। আৰু কি
আহিব, এইখিনি উল্লেখ কৰিছে মেথমেটিক্সৰ কি, জেনেৰেল নলেজৰ কি, এইখিনি আপোনালোকে উল্লেখ কৰিছে। 2023-24 বৰ্ষতো তেনেকেই হ'ব আপোনালোকৰ। লেংগুৱেজৰ এইখিনি কি আহিব, লেংগুৱেজখিনি এইখিনি উল্লেখ কৰিছে। গতিকে আপোনালোকৰ তেনেকেই আৰম্ভ হ'ব। যেতিয়া অনলাইন আবেদন হ'ব, মই তেতিয়া আপোনালোকক অনলাইন কেনেকৈ কৰিব সেই বিষয়ে জনাম। গতিকে আপোনালোকে এইখিনি যিখিনি ডকুমেণ্ট আছে সেইখিনি প্ৰথমে আপোনালোকে প্ৰিপেয়াৰ কৰি ৰাখক, যাতে আপোনালোকে যেতিয়া অনলাইন আবেদন হ'ব তেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। গতিকে আপোনালোকে ডকুমেণ্টখিনি সাজু কৰি ৰাখক। DLED নোহোৱা কথাই নাই, হয়তো এইবুলি হ'বই DLED, কাৰণ নোহোৱাহেঁতেন ইতিমধ্যে আপোনালোকৰ নটিচ ওলালেহেঁতেন যে এইবুলি DLED নহয়। যিটো এতিয়াও ডেট আছে বাকী আছে, যোৱাবাৰ 25 জুলাইত আৰম্ভ হৈছিলে, গতিকে এইবুলি আপোনালোকৰ 25 জুলাইত আৰম্ভ হোৱা আছে, সম্ভাৱনা আছে। গতিকে যদি ভিডিঅ'টো চাই উপকৃত হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ আপোনালোকক মই SCD DLEDৰ প্ৰত্যেকটো ভিডিঅ' দিম, আপোনালোকে মিছ নকৰিব সেই ভিডিঅ'খিনি। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আপোনালোকৰ কাৰণে উপকৃত হ'ব।